Good morning, students. We have already discussed about statistical investigation. It has basically 4 steps. First one is collection of data, then classification and tabulation, number 3 analysis, and number 4 is interpretation. আগৰ ক্লাছবোৰত আমি অলৰেডি বুজি পাইছোঁ যে হোৱাট ইজ ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন মানে কি আৰু তাত যিকোনো ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যনত বেচিকেলি 4টা ষ্টেপছ থাকে সেইকেইটা হৈছে ফাৰ্ষ্ট তুমি ডাটা কালেক্ট কৰিব লাগিব আৰু দেন উই হেভ টু ক্লাছিফাই দ্য কালেক্টেড ডাটা তাৰপিছত আমি কি কৰিব লাগিব ডাটাখিনি ক্লাছিফিকেশ্যনত আনিব লাগিব আৰু তাৰপিছত কি কৰিম আমি সেই বস্তুখিনি টেবুলেট কৰিম উইথ নাম্বাৰ্ছ এণ্ড দেন উই উইল হেভ টু পুট ছাম ফৰ্মুলা টু এনালাইজ দ্য টেবুলেটেড ডাটা তাৰপিছত আমি কি কৰিম যিখিনি ডাটা আমি টেবুলেট কৰিছিলোঁ সেইখিনি এনালাইচিছ কৰিম উইথ দ্য হেল্প অফ ছাম ফৰ্মুলি অৰ দেন or formally or any graphical presentation. And number 4 is interpretation. Then you have to give some remarks or comments. Etia, first of all, we have discussed this first step. Already ami jeto collection of data asile eto ami already discuss korisu primary data, secondary data, precautions, their merits and demerits all. Next step, classification has basically of 4 types. Classification basically 4টা টাইপৰ আছে হেতু আমি অলৰেডি ডিসকাস কৰিছো নেক্সট স্টেপত আহিব tabulation means we have to prepare some statistical table or some distribution with the help of you can say that the collected data যিখিনি আমি ডাটা কালেক্ট কৰিলোঁ সেই ডাটাখিনি কালেক্ট কৰাৰ পিছত যেতিয়া আমি বস্তুখিনি টেবুলেট কৰিম সেই টেবুলেট কৰাখিনি ক হ'ব লাগিব যিখিনি আমি ডাটা কালেক্ট কৰিছিলোঁ ক্লাছিফাই কৰিছিলোঁ সেইখিনিৰ ওপৰত বেছ কৰিম চ' ইন দ্য থাৰ্ড চেপ্টাৰ ইউ হেভ টু ডিছকাছ দিছ চেপ্টাৰ ইজ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এণ্ড গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন এতিয়া আমাৰ চেপ্টাৰটো হৈছে ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন আৰু তাৰ যিখিনি গ্ৰাফছ থাকিব সেই গ্ৰাফছখিনি আমি ইয়াত ডিছকাছ কৰিম চ' হোৱাট ইজ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন this is the definition and suppose there is a question that prepare a frequency distribution from the following data ধৰি লৈছোঁ এটা কুৱেশ্যন দিয়া আছে যে কিছুমান ডাটা দিয়া আছে সেই ডাটাৰ পৰা আমি কি কৰিব লাগে এখন ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন বনাব লাগে suppose 50 ষ্টুডেণ্টছৰ marks of 50 students are given ধৰি লৈছোঁ 50 ষ্টুডেণ্টছৰ মাৰ্কছখিনি দিয়া আছে ফৰ ৰোল নম্বৰ 1 to ৰোল নম্বৰ 50 ইট ইজ এন এজাম্পশ্যন এইটো বুজাবৰ কাৰণে মই এইটো এজিউম কৰি লৈছোঁ দিছ ডাটা ইয়াত আমি যিখিনি ডাটা দিয়া আছে উই কেন প্ৰিপেয়াৰ এ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন টেবল ফ্ৰম দিছ ডাটা এই ডাটাখিনিৰ পৰা আমি কি কৰিব পাৰোঁ এখন ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন টেবল বনাব পাৰোঁ চ' হোৱাট উইল বি দ্য ফৰ্মেট সেই ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনৰ ফৰ্মেটটো কি হ'ব ইন জেনেৰেল ইন এ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন দেৰ আৰ 3 কলমছ যেতিয়া আমি এখন সাধাৰণ মানে যিখন ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন টেবল বনাওঁ তাত বেচিকেলি 3টা কলম থাকিব লাগিব ফাৰ্ষ্ট ওৱান ইজ ভেলুজ অৰ ক্লাছ ইণ্টাৰভেল থাকিব শ্ৰেণী অন্তৰাল বুলি কয় অসমীয়াত আৰু ভেলুজ থাকিব এইটো দুটা লিখাৰ কাৰণ আছে মই কৈ আছোঁ then the second column will be tailing marks দাগ চিহ্ন বুলি কয় অসমীয়াত and last column is frequency আৰু last column to থাকিব frequency যদি সেইটো question just prepare the frequency distribution table from the following data or some data given then you have to prepare this kind of table তেতিয়া তোমালোকে এইখন টেবুলৰ যিটো ফৰ্মেট আছে সেই ফৰ্মেটটো ইউজ কৰি পেলাই বনাব লাগিব টেইলিং মাৰ্কছ তোমালোকে অলৰেডি পাইছে দাগ চিহ্ন কেনেকৈ দিয়ে সেইটো জানাই চ' ভেলুজ বুলি যে লিখিলোঁ ইয়াত এটা কথা আছে দ্য ভেলুজ মে বি ডিষ্টিংক্ট কেতিয়াবা ভেলুজবোৰ ডিষ্টিংক্ট থাকে আৰু কেতিয়াবা দেয়াৰ মে বি ছাম ৰেঞ্জ কিন্তু কেতিয়াবা কি থাকে কিছুমান ৰেঞ্জ দিয়া থাকে এতিয়া কথা হ'ল এই যে আমাক ৰেঞ্জ দিলে আমি কি কৰিম বা এটা ইণ্টাৰভেল দিলে আমি কি বুলি ক'ম আৰু যেতিয়া ভেলুজ থাকিব তেতিয়া আমি কি বুলি ক'ম চ' দিছ ডিপেণ্ডছ অন এই বস্তুটো যে কিহৰ ওপৰত ডিপেণ্ড কৰিব ডিপেণ্ডছ অন দ্য ভেৰিয়েবল
যে আমি কি ভেৰিয়েবলটো ল'ম সেইটোৰ ওপৰত ডিপেণ্ড কৰিব in the distinct values the variable will be called discrete variable and in case of interval or some range it is called continuous যেতিয়া এই ভ্যালুবোৰ ডিস্টিংক্ট হৈ থাকিব তেতিয়া তাক ডিসক্রিট ভেৰিয়েবল কোৱা হ'ব যেটো আমি এজিউম কৰিম ভেৰিয়েবল তাক কোৱা হ'ব ডিসক্রিট ভেৰিয়েবল আৰু যেতিয়া এটা ৰেঞ্জ থাকিব এটা ইন্টাৰভেল থাকিব দেন it is called then the variable then the distribution or hey যেটো ইন্টাৰভেল থাকিব তাক কোৱা হ'ব continuous variable এতিয়া চোৱা first the definition of frequency distribution is given here it was a frequency distribution table that ki thakibo a table khonot যেটো particular class বা values থাকিব তাৰ কিছুমান frequency থাকিব so that means in a frequency distribution the frequencies must be entered with some respective classes সেই যিবিলাক আমাৰ frequency নাথাকিলে বহমিয়াত বাৰংবাৰটা বুলি কয় সেই frequencyবোৰ থাকিব লাগিব কাৰ এগেইনষ্টত particular এটা class বা ভ্যালুৰ এগেইনষ্টত ঠিক আছে আৰু সেই বস্তুটোকে বা সেই ফৰ্মেটটোকে কোৱা হয় that table is called frequency distribution গতিকে এটো হৈ গ'ল frequency distributionৰ definition sorry next the variable এতিয়া অলৰেডি মই তোমালোকক কৈছো যে ভেৰিয়েবল দুটা টাইপৰ আছে ফাৰ্স্ট ওয়ান ইজ ডিসক্রিট এন্ড সেকেন্ড ওয়ান ইজ কন্টিনিউয়াস ডিসক্রিট ভেৰিয়েবল কোনবোৰ যিবিলাকৰ ভ্যালুজ আৰ ডিস্টিংক্ট ফিক্সড and for continuous variable the values are within a range or you can say that in continuous variable it takes all integral and fractional values so question is define variable what are the various types of variables variables kiman type ase hetu khudise aru hetor prottekor definition khudise so this is variables means what the different a variable is that value which takes different values variable hoise eniko eta bostu je ki kore beleg value bur loy অসমীয়াত চলক বুলি কোৱা হয় অসমীয়া টাৰ্মটো কৈ দিছো যেটা তোমালোকৰ যিখিনি আসামিজ মিডিয়াম আছে ইহঁতৰ দিগদাৰ নহয় বা পাহৰি নোযোৱাৰ কথাটো so this is the classification of variable one is discrete and other is continuous so yet কৈছে যে discrete variable যেতিয়াই হ'ব কি কি ভ্যালু ল'ব অকল interval value means এটা distinct value ল'ব আৰু যেতিয়াই continuous হ'ব তেতিয়া হেতু কি ল'ব fractional আৰু integral দুইটা ল'ব এতিয়া ইয়াত 10 to 20 means what you have to take the values from 10 to 20 that means 10.1 10.25 10.36 all are within this interval but in case of 10 যেতিয়া আমি 10 বুলি কম তেতিয়া বুজি পাম যে 10 ৰ বাহিৰে আমি বেলেগ নাম্বাৰ নলম suppose we are given that in a class 5 students got 75 marks in physics so this is the marks and this is the number of students ধৰি লৈছো তোমালোকৰ যেটো ক্লাস আছে সেই ক্লাসটো 75 মার্কস কিমান জনে পাইছে 5 students এ পাইছে similarly 7 students got suppose 82 marks 7 student এ পাইছে 82 marks and 11 students got suppose 90 marks so this is distinct 75 marks ase 75 is the distinct value to kiman jane paise 5 students have got this 75 marks then similarly for 82 the number of students is 7 90 11 so this is called frequency number of students is called frequency and this is called values of what the variable x that means x takes all these values sorry so x is the variable that means you can say that x takes different values and these are called discrete variable discrete ইয়াৰ যেহেতু এই ভেৰিয়েবলটোৰ x ইটো লৈছে x এ যিখিনি ভ্যালু লৈছে সেই ভ্যালুখিনি যেহেতু ডিস্টিংক্ট ইয়াৰ কোনো ধৰণৰ বেলেগ আমি ৰেঞ্জ নাপাওঁ সেই কাৰণে তাক ডিস্ক্ৰিট ভেৰিয়েবল বুলি কোৱা হ'ব আৰু এই ডিস্ক্ৰিট ভেৰিয়েবলটোৰ কাৰণে এইটা হৈছে ফ্ৰিকুৱেন্সি but in case when a range is given suppose 75 to 85 marks 5 student e paise then 85 to 95 marks 11 students e paise when a range is given then
the variable is called continuous. যেতিয়া ৰেঞ্জটো দিয়া থাকিব তাৰমানে 75ৰ পৰা 85ৰ মানে 77ও পাব পাৰে 79ও পাব পাৰে চ' এইখিনি ষ্টুডেণ্টক মাৰ্কছখিনি যিহেতু আমি এটা ৰেঞ্জত বা এটা ইণ্টাৰভেলত আইডেণ্টিফাই কৰিছোঁ বা লিখিছোঁ সেইকাৰণে তাক কোৱা হ'ব কণ্টিনিউৱাছ ভেৰিয়েবল চ' দিজ আৰ টু টাইপছ অফ ভেৰিয়েবলছ এতিয়া এইটো হৈছে আমাৰ দুটা টাইপৰ ভেৰিয়েবল